So hello everyone, আজি আমি question number 5 or solution to discuss কৰিম অনুশীলনী 5.3 question number 5 or solution to discuss কৰিম so তোমালোকে কিতাপ উলিয়াই লোৱা অনুশীলনী 5.3 টো উলিয়াই লোৱা class 10 mathematics ৰ অনুশীলনী 5.3 question number 5 or solution ত কি দিয়া আছে কোৱেশ্চনত কৈছে যে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 5 অন্তিম পদ 45 আৰু যোগফলটো হৈছে 400 সো মুঠ পদৰ সংখ্যা উলিয়াব লাগে আৰু সাধাৰণ অন্তৰো উলিয়াব লাগে সো প্ৰথমে কি দিয়া আছে লিখি লওঁ যে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ দিয়া আছে সো মই গিভেন কি লিখিম গিভেন a = ঠিক আছে নে সো তোমালোকে লিখি লোৱা ভালদৰে প্ৰশ্নটো চাই যে given a = মানে প্ৰথম পদ 5 সো আৰু অন্তিম পদ কৈছে অন্তিম পদ অৰ্থাৎ লাষ্ট টার্ম হয়নে লাষ্ট টার্ম বুলি কয় লাষ্ট টার্ম আৰু অসমীয়াত অন্তিম পদ সো l = মই কি লিখিম 45 লিখিম আৰু কি দিয়া আছে যোগফল বুলি কৈছে ওকে মুঠ পদৰ সংখ্যা উলিয়াব লাগে আচ্ছা আৰু এই লাষ্ট পদটোৱে এনটম পদ হ'ব ঠিক আছে নে এই লাষ্ট যেটো পদ যেটো শেষৰ পদ হেতুৱে এনটম পদ হ'ব কাৰণ আমি পদৰ সংখ্যা উলিয়াব লাগিব আৰু অন্তিম পদটোৱে হ'ব এনটম পদ সো মই an = l = 45 লিখিলো যোগফলটো মই কি লিখিম মানে sn মই কি লিখিম sn কি লিখিম জলদি sn = 400 আৰু মুঠ পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰ উলিয়াব লাগে আমি d ভ্যালুটো উলিয়াব লাগে যেটো সাধাৰণ অন্তৰ বুলি কয় আৰু মুঠ পদৰ সংখ্যা অৰ্থাৎ n ৰ ভ্যালুটো উলিয়াব লাগে n মানে হৈছে মুঠ পদৰ সংখ্যা আৰু d মানে হৈছে সাধাৰণ অন্তৰ 545 400 যোগফলটো হৈছে 400 ওকে 545 ঠিক আছে মই গুটেইখিনি কথা লিখি ললো প্ৰশ্নটোৰ পৰা এতিয়া মই সলভ কৰিম প্ৰথমে নাও an = 45 আৰু an ৰ জায়গাত মই কি দিম মই গিভেন যে দিছিলো মানে দিয়া আছে an = 45 সো প্ৰথমে মই an = 45 বুলি লিখি ললো আৰু an ক মই ভাঙি দিম a + n - 1 * d = 45 ঠিক আছে ওকে ইয়াত a ভ্যালুটো লিখিব পাৰিম d ভ্যালুটো লিখিব নোৱাৰো n ৰ ভ্যালুটো লিখিব নোৱাৰো এখানে মই an টো জানো ভাঙিম an টো মোৰ মতে ভাঙিব নালাগে ঠিক আছে নে an টো ভাঙিব নালাগে সো এটো প্ৰথমে মই মুছি লওঁ দেই তোমালোকে শিকি গৈ থাকা যে কেনেদৰে এটা প্ৰশ্ন সলভ কৰে মই ইয়াৰ পৰা উলিয়ালে দিগদাৰ হ'ব কাৰণ দুটা ভ্যালু মই নাজানো n ৰ ভ্যালুটো নাজানো d ভ্যালুটো নাজানো সেই কাৰণে এই ইকুৱেচনটো পৰা মই একো কথা উলিয়াব নোৱাৰো ঠিক আছে নে এই মানে ইকুৱেচনটোৰ পৰা মই উলিয়াব নোৱাৰিম তথাপিও মই এখিনতে থৈ দিমচোন বাৰু দেই লাষ্টত মই লাগিলে মুছি দিম এতিয়া মই এটো কথা বাও মই এখিনতে থৈ দিও ইকুৱেচন এটা দি এটো কথাবিও পিছত দৰকাৰটো হৈ যাব পাৰে হয়নে নহয় প্ৰথমে মই থৈ দিওচোন বাৰু এনেদৰে মই পিছত আৰু এটা কথা চাও যে ইয়াত sn বুলিও দিয়া আছে এতিয়া মই sn = 400 বুলি লিখি লওঁ এতিয়া মই sn ক ভাঙি দিম n/2 a + l = 400 ঠিক আছে নে সো ইয়াত মই l ৰ ভ্যালুটো বুলি বহুৱাব পাৰিম a ভ্যালুটো বহুৱাব পাৰিম সেই কাৰণে n ৰ ভ্যালুটো উলাই যাব ঠিক আছে সো n/2 a ৰ জায়গাত মই লিখিম 5 l ৰ জায়গাত মই লিখিম 45 সো হৈ যাব এটো 50 ঠিক আছে নে এটো 50 হৈ যাব সো মই কি লিখি দিব পাৰিম হয়নে নহয় 50n / 2 = 400 ঠিক আছে এতিয়া মই কি কৰিম ঠিক আছে মই এখিনি এগেইন বুলি দি দিছো ঠিক আছে এগেইন sn = ইমান ঠিক আছে এতিয়া মই ইয়াত কি কৰিম 50n = 2 * 400 লিখিম 50n = 2 * 400 লিখিলো ঠিক আছে না ক্ৰস মাল্টিপল কৰি দিলো এতিয়া মই কি লিখিম n = 2 * 400 divided by 50 লিখিলো ঠিক আছে 0 0 কাটি দিলো 5 40 যাব 8 বাৰ সো
সো 5 এৰে 40 কো কাটি দিলো 8 বাৰ গল সো 8 দুগুণ কি হৈ যাব 16 সো n ৰ ভ্যালুটো আমি পাই গলো 16 16 পাই গলো এতিয়া মই কি কৰিম চোৱাচোন ইকুৱেশ্যন 1 ইমপ্লাই এতিয়া মই ইকুৱেশ্যন 1 টোৰ পৰা কিবা এটা উলিয়াব পাৰিম এই ইকুৱেশ্যন 1 যে মই কিবা এটা দি থলো এতিয়া কামত আহিব হেতু কেনেদৰে চাই লোৱা a plus প্ৰথমে লিখি লওঁ a plus n minus 1 into d is equal to মই দিছিলো 45 এটা a ৰ জায়গাত মই 5 বহুৱাম n ৰ জায়গাত মই 16 বহুৱাম আৰু d ৰ জায়গাত মই বহুৱাব নোৱাৰো কাৰণ মই এতিয়া d ৰ ভ্যালুটো উলিয়াম ঠিক আছে নে d ৰ ভ্যালুটো মই এতিয়া উলিয়াই দিব পাৰিম সো 5 plus 16 minus 1 কৰিলে 15 হ'ব 15 into d 45 So 5 to এফালে প্লাস হৈ আছে এফালে লৈ গলে মাইনাস হৈ যাব সো মই লিখিব পাৰিম 15d 5 to যেতিয়া মই এফালে লৈ গলে মাইনাস হৈ যাব সো 45 minus 5 40 সো এতিয়া মই d ভ্যালুটো কি লিখিম 40 divided by 15 ঠিক আছে নে ওকে 40 divided by 15 ঠিক আছে নে d ভ্যালুটো মই 40 by 15 পালো যেটো সাধাৰণ অন্তৰ বুলি কয় আৰু n ৰ ভ্যালুটো 16 পালো যেটো পদৰ সংখ্যা বুলি কয় সো আমি দুয়োটা এনসার উলিয়াই দিলো ঠিক আছে নে সো তোমালোকে ভিডিওটো পজ কৰি লিখি লব পাৰা ঠিক আছে বাৰু d ইকুৱেল মই কি বুলি লিখিব পাব তোমালোকে গম পাইছা চাগে নিশ্চয় তাকে ভাবিছো চাগে কিয় দাদাজনে কিয় লিখা নাই এটোটো কাটিব পাৰি হয় না নহয় নিশ্চয় 5 এৰে যাব 5 এৰে 3 বাৰ আৰু 5 এৰে 8 বাৰ যাব সো 8 by 3 হৈ গল এনসার সো আমি সাধাৰণ অন্তৰৰ ভ্যালুটো কি পালো 8 by 3 আৰু যেটো n এটো হৈছে 16 সো পদৰ সংখ্যা পালো সাধাৰণ অন্তৰ পালো ঠিক আছে তোমালোকে ভিডিওটো পজ কৰি লিখি ললানে এতিয়া হৈ গল আৰু কোৱেশ্চন নম্বৰ 6 অৰ সলিউশনটো মই নেক্সট ভিডিওত ডিসকাস কৰিম সো আজিলৈ ইমানেই সো বাই বাই আৰু তোমালোকে যদি কিবা অনুশীলনী দিগদাৰ পাইছা তেতিয়ালে কমেন্ট সেকশনত কৈ দিবা মই সেই অনুশীলনীটোৰ ওপৰত নিশ্চয় ভিডিও বনাম সো আজিলৈ ইমানেই বাই বাই